মই যেতিয়া কৈছিলো যে 1 লাখ সরকারি চাকরি দিম কংগ্রেসৰ মানুহবিলাকে মোক হাঁহিছিলে আজিতো মই কৈছো 1 লাখ নহয় আমি পাৰিলে 1.5 লাখ পাস কৰি 2 লাখৰ ওচৰা ওচৰি লৈ যাম এতিয়া মোক লৰাবিলাকে খুদে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব আমি কও জুলাইত দৌৰা হ'ব 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম টকা পইচাও দিব নালাগে আগতে কৈছিলে অৰুণোদয়টো বন্ধ হৈ যাব এতিয়া অৰুণোদয় বন্ধ হোৱাৰ কথা বাদ দিয়ক এতিয়া ঘৰে ঘৰে অৰুণোদয় যোৱা আৰম্ভ হ'ল আত্মসহায়ক গোট হ'ল গাঁৱৰ 40 লাখ মহিলাৰ বেংক একাউণ্টত লাখপতি বাইদেউ 10,000 টকা কৰি আমি পঠাম আৰু নগৰৰো 5 লাখ বাইদেউৰ একাউণ্টত আমি 10,000 টকা কৰি পঠাম 4,500 কোটি টকা শ্ৰদ্ধাৰ ৰাইজ এই নিৰ্বাচনৰ সময়ত মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দিব খুজিছো চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু আমাৰ ৰাজ্যখনৰ যিমান পৰিয়ালৰ ৰেশন কাৰ্ড আছে প্ৰত্যেকটো পৰিয়ালকে 26 চনৰ নিৰ্বাচনৰ আগতে মই অৰুণোদয় হাতত তুলি দিম এজনো বাদ নপৰিব যিমান মানুহৰ ঘৰত ৰেশন কাৰ্ড আছে সকলোকে আমি অৰুণোদয় আঁচনি তুলি দিম আপোনালোকক আমি ফৰ্ম দিম আপোনালোকে নাম ফিলআপ কৰি দিব ইলেকশ্যনৰ সময়তে আমি নাম শেষ কৰি দিম ইলেকশ্যনৰ পিছলৈকে আমি নথৱে তাৰ পিছত 2026 চনৰ আগতে নগৰৰ হক চহৰৰ হক যিমান ব্যক্তিৰ ঘৰত ৰেশন কাৰ্ড আছে প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকটো পৰিয়াললৈকে আমি অৰুণোদয় আঁচনি পঠিয়াম যাতে আমাৰ মাজত কোনো ভাত ভেদ নাথাকে সকলোৱে মাহৰ দিনাখন 10 তাৰিখে বেংকৰ একাউণ্টত 1250 টকা পাব পাৰে এইবাৰ নিৰ্বাচনত মোৰ সংকল্প যে সকলো ৰেশন কাৰ্ডৰ গৰাকী অৰুণোদয়ৰ গৰাকী হ'ব লাগিব আৰু সেই সংকল্প আমি হাতত লৈছো শ্ৰদ্ধা ৰাইজ বাইদেউসকলে 2 এদিনতে নিৰ্বাচনৰ লগে লগে একাউণ্টত লাখপতি দিদিৰ বাবে 10,000 টকা পাবই কিন্তু এইবাৰ আমি আৰু এটা নতুন কাম কৰিব খুজিছো আমি সকলোৱে দুখীয়া মধ্যবিত্ত পৰিয়ালৰ পৰা ডাঙৰ হোৱা সকলোৰেতো ভাগ্যত নাই যে ডাঙৰ মানুহৰ লৰা ছোৱালী হোৱাৰ কৰবাত পৃথিৱীত এজন দুজন মানুহ থাকে যোন ডাঙৰ মানুহৰ লৰা ছোৱালী হ'ব পাৰে নৰেন্দ্ৰ মোদীয়ে ৰেল ষ্টেচনত চাহ বিক্ৰী কৰিছিল ৰাহুল গান্ধীৰ ভাগ্য আছিল ৰাজীৱ গান্ধী ইন্দিৰা গান্ধীৰ ঘৰত জন্ম লোৱা কিন্তু সকলোৱেতো ডাঙৰ ডাঙৰ পৰিয়ালত জন্ম ল'ব নোৱাৰে আমি সকলোৱে নিম্ন মধ্যবিত্ত নহলে মধ্যবিত্ত পৰিয়ালত আমি জন্ম লৈছো কোনোবাই কাম কৰি ডাঙৰ হৈছে কোনোবাই নিজৰ আওপুৰণি যি জীৱিকা তাৰ লগতে চলি আছে মই সকলো পৰিয়ালতে দেখা পাওঁ যেতিয়া মূল ব্যক্তিজনৰ মৃত্যু হয় পৰিয়ালটোত এটা অন্ধকাৰ নামি আহে যে উপাৰ্জন কৰা এইজনে ব্যক্তি শিক্ষক চাকৰি কৰিছে কোনোবাই খেতি কৰিছে কোনোবাই গাঁৱত দোকান এখন দিছে কোনোবাই ষ্টেচনাৰী দোকান এখন দিছে কোনোবাই খেতি কৰিছে কোনোবাই ট্ৰেক্টৰ চলাইছে ভগৱানে নকৰক ৰাতি খবৰ আহিলে যে এক্সিডেন্ট হ'ল বেমাৰ হ'ল মেডিকেলত লৈ গলো আৰু মেডিকেলত লৈ গলো মূল মানুহজনৰ মৃত্যু হ'ল যেতিয়া মূল মানুহজনৰ মৃত্যু হ'ল পৰিয়ালটোৱে মানুহজনকে লৈ দুখ কৰিব নে মোৰ পৰিয়ালটো কেনেকৈ চলিব সেই চিন্তা কৰিয়ে তেওঁলোকৰ দিন নাযায় নোপোৱা অৱস্থা হয় মোদী ডাঙৰীয়াই তাৰ বাবে ব্যৱস্থা কৰিছে যে আমি আমাৰ খুব কম টকাতে আমাৰ পৰিয়ালৰ মুৰব্বীজনক আমি বীমা কৰিব পাৰো এক্সিডেন্ট বা আন কিবা দুৰ্ঘটনা হ'ল তাৰো আমি সাহায্য পাব পাৰো
আৰু মৃত্যু হলেও পৰিয়ালটোক আমি আৰ্থিক সাহায্য ইন্সুৰেন্সৰ জৰিয়তে আমি দিব পাৰো কিন্তু আমাৰ বহুত দুখীয়া মানুহ আছে ইন্সুৰেন্সৰ প্ৰিমিয়ামটো দিবৰ কাৰণেও টকা নাথাকে সেই কাৰণে এইবাৰ আমি ইলেকশ্যনৰ সময়তে সংকল্প লৈছো যে যিমান মানুহৰ ৰেচন কাৰ্ড আছে তাৰে মুৰব্বী ব্যক্তিজনক চৰকাৰৰ টকাত আমি এটা ইন্সুৰেন্স কৰাই দিম টকা চৰকাৰে দিব প্ৰিমিয়াম ইন্সুৰেন্সৰ কাগজ আমি আপোনালোকক দি দিম যদি কাবাৰ ঘৰত ভগৱানে নকৰক দুৰ্ঘটনা হল আপোনালোকে ইন্সুৰেন্সৰ কাগজখন কোম্পানীক ইন্সুৰেন্স কোম্পানীক দিলে এক্সিডেন্টৰ বাবেও মৃত্যুৰ বাবেও আপোনালোকে গুটেই সুবিধাখিনি পাই গল আমি ইমান দূৰলৈকে চিন্তা কৰিছো আৰু আমি কি চিন্তা কৰিছো যে আমাৰ ঘৰত যাৰ যাৰ ছোৱালী আছে যাতে কলেজত যাব পাৰে ইউনিভাৰ্চিটিত যাব পাৰে এইবাৰ আমি মেট্ৰিক পৰীক্ষাত যিমান ছোৱালী পাছ কৰিব সবকে আমি বেংকৰ একাউণ্টত 10,000 টকা কৈ দিম হায়াৰ সেকেন্ডাৰী যিমানে পাছ কৰিব সবকে আমি 12,500 টকা কৈ দিম আৰু যোনে ইউনিভাৰ্চিটিত পঢ়িব সেই ছোৱালীক আমি চৰকাৰৰ পৰা এইবাৰ 25,000 কৈ টকা দিম যাতে প্ৰত্যেক ছোৱালীয়ে কলেজত ইউনিভাৰ্চিটিত পঢ়িব পাৰে ৰাস্তাৰ আমাৰ গাঁৱৰ ৰাস্তা বেয়া এইবাৰ ইলেকশ্যনৰ সময়তে যিমান গাঁৱৰ ৰাস্তাৰ বেয়া আপোনালোকে ফটো তুলি আমাক দিব আমি এখন আপোনালোকক ফৰ্ম দিম ইলেকশ্যনৰ পিছত গাঁৱৰ ৰাস্তা কেটাও আমি বনাই দিম যিমান নামঘৰত অসম দৰ্শন আঁচনি পোৱা নাই সকলো নামঘৰৰে আমি ফটো লম আৰু 2026 চনৰ আগতে সকলো নামঘৰতে 3 লাখ টকা কৈ দিয়াৰ আমি ব্যৱস্থা হাতত লম প্ৰত্যেকটো নামঘৰতে এইবাৰ মিছন বসুন্ধৰা আহিব আমাৰ নামঘৰ বিলাকৰ মাটি আমি পট্টা কৰি দিম স্কুলৰ মাটি আমি পট্টা কৰি দিম কলেজৰ মাটি আমি পট্টা কৰি দিম শ্মশানৰ মাটি আমি পট্টা কৰি দিম এইবাৰ আমি 2026 আগতে মানুহৰ যিমান মাটি বাৰীৰ সমস্যা আছে সেইবিলাকো আমি সমাধান কৰিম শ্ৰদ্ধাৰ ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো কৰিব আমিও কৰিম অৰ্থাৎ দিল্লীৰ পৰাও কাম হ'ব দিছপুৰৰ পৰাও কাম হ'ব ডাবল ইঞ্জিন চৰকাৰে আপোনালোকৰ কাৰণে কাম কৰিব কংগ্ৰেছ দল আহিব যে ভোট দিয়ক এটা কংগ্ৰেছক ভোট দি কি হ'ব ফুটবলটোত পামেই নাই ফুটবলটোত সুতিয়ালো গোললৈকে না যায় আজি দেশত কংগ্ৰেছত কোনো নাই আৰু কোনবাই যদি আজি নিজক কংগ্ৰেছ বুলি কৈছে কালি ৰাতিপুৱা আকৌ বিজেপিতে যোগদান কৰি দিছে কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে বিশ্বাস কৰে মোদী ডাঙৰীয়াক সকলোৱে বিশ্বাস কৰে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি আমাৰ ভাৰত কিমান এখন মহাৰাষ্ট্ৰত পৰিণত হৈছে চন্দ্ৰায়ন গৈছে আজি গগনায়ন গৈছে আজি আমি ভাৰতীয় হিচাপে নিজক গৌৰৱ কৰিব পাৰিছো শ্ৰদ্ধাৰ ৰাইজ এই সময়খিনিৰ ভিতৰতে 26 চনৰ ভিতৰতে আমাৰ যোৰহাট লোকসভা সমষ্টিটো বহুত কাম হ'ব যোৰহাটৰ চহৰ শিৱসাগৰ সোণাৰী নাজিৰা এই গোটেইবোৰ চহৰৰ কাৰণে আমি কাম কৰিমে তাৰ লগত চৰাইদেউত মেডিকেল কলেজ 26 চনৰ আগতে হ'ব শিৱসাগৰতো মেডিকেল কলেজৰ নিৰ্মাণ বহুত আগুৱাই যাব আৰু আমি যোৰহাটৰ লগতে অকল যে মাজুলীক সংযোজিত কৰিম এইটো নহয় মাজুলীক আমি লখিমপুৰৰ লগতো দলঙেদি আমি সংযোজিত কৰিম এই সময়ছোৱাৰ ভিতৰতে কাজিৰঙাত আমাৰ এলিভেটেড কৰিডৰৰ কাম হ'ব আৰু বহুত মানুহে মোক হাঁহিব কিন্তু হাঁহিলেও মই মানুহক প্ৰমাণ কৰি আহিছো যে মই যি কওঁ তাকে কৰি দিওঁ এই সময়ছোৱাৰ ভিতৰতে গোলাঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ উলিয়াই গহপুৰ পুৱামগৈ এইটো মোৰে প্ৰতিশ্ৰুতি লাগিব 5-6 বছৰ হওঁতে কিন্তু কাম আৰম্ভ হৈ যাব মানুহে হাঁহি থাকক হাঁহি থাকোতে কাম হৈ যাব কাৰণ আমি যি কওঁ তাক কিবা এটা ভাবি কওঁ
তাক কিবা এটা চিন্তা কৰি কওঁ আৰু তাক কৰিবৰ কাৰণে কওঁ। মই যেতিয়া কৈছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি দিম, কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে। আজিতো মই কৈছোঁ 1 লাখ নহয়, আমি পাৰিলে 1.5 লাখ পাৰ কৰি 2 লাখৰ ওচৰা-ওচৰি লৈ যাম। এতিয়া মোক ল'ৰাবিলাকে সোধে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব? আমি কওঁ জুলাইত দৌৰা হ'ব। 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম। টকা পইচাও দিব নালাগে। আগতে কৈছিলে অৰুণোদয়টো বন্ধ হৈ যাব, এতিয়া অৰুণোদয় বন্ধ হোৱাৰ কথা বাদ দিয়ক, এতিয়া ঘৰে ঘৰে অৰুণোদয় যোৱা আৰম্ভ হ'ল। আত্মসহায়ক গোট হ'ল, গাঁৱৰ 40 লাখ মহিলাৰ বেংক একাউণ্টত লাখপতি বাইদেউ 10,000 টকা কৰি আমি পঠাম আৰু নগৰৰো 5 লাখ বাইদেউৰ একাউণ্টত আমি 10,000 টকা কৰি পঠাম, 4,500 কোটি টকা।